চাপৰ শৰৎসিংহৰ জন্মস্থান চাপৰত মিটিং পাতাটো কোনো ভুল নহয় আৰু এখন জাগাক টাৰ্গেট কৰাও মই নিবিচাৰোঁ। চাপৰত প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎসিংহৰ কৰ্মভূমি আছিলে, গতিকে চাপৰত যদি বিৰোধী ঐক্যই মিটিং কৰিছে তাত কোনো বেয়া পাবলগীয়া নাই। ময়োতো চাপৰত যাম, ময়ো মিটিং কৰিম। গতিকে চাপৰ জাগাখনক ভিক্টিমাইজ কৰা প্ৰৱণতাটোক মই সমৰ্থন নকৰোঁ আৰু চাপৰত এছেম্বলিত আমি এইবাৰ ইলেকশ্যন জিকিম। নাই, এইবাৰ মই কৈছোঁ যে ডিলিমিটেশ্যনৰ পিছত চাপৰ চিটত আমিয়ে জিকিম। সেইকাৰণে চাপৰক কিবা বহুত মানুহে মই পেপাৰে পত্ৰই দেখিছোঁ যে চাপৰৰ পৰা আৰম্ভ কৰাৰ কাৰণে সমালোচনা কৰিছে। বিৰোধী ঐক্যক সমালোচনা কৰক, কিন্তু চাপৰ এখন ঐতিহ্যমণ্ডিত স্থান, গতিকে চাপৰক সমালোচনা কৰাৰ কোনো অৰ্থ নাই। খবৰ পাই যাব 24 চনত জাগিৰোডৰ বাবে বহুত ভাল দিন হ'ব। সেইটো এতিয়া ক'ব নোৱাৰোঁ নহয়, ইলেকশ্যনৰ কেণ্ডিডেট হোৱাৰ পিছতহে ক'ব পাৰিম। 11:30 আমি আছোঁ, কেণ্ডিডেট হ'ব, UDF কংগ্ৰেছৰ কি হ'ব, আমাৰ কেণ্ডিডেট কোন হ'ব, সেইবিলাক একেবাৰে লাষ্টৰ দিনা ক'ব পাৰিম যে 12 হ'ল নে নাই। সেনেকুৱা কথা নহয়, মোৰ দৃষ্টিভংগীটো বেলেগ। যিটো ভাল চিট সেইটো চিটততো প্ৰতিদ্বন্দ্বিতা বেছি হ'বই।